আজি এই সমৰ্পণ দিৱসত আমাৰ মাজত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি মাননীয় শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াক মঞ্চত আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। লগতে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ প্ৰাক্তন সভাপতি তথা পূব গুৱাহাটী সমষ্টিৰ সন্মানীয় বিধায়ক মাননীয় শ্ৰীযুত সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া, লগতে লখিমপুৰ লোকসভাৰ সন্মানীয় সাংসদ তথা ইলেকশ্যন মেনেজমেণ্ট কমিটিৰ সন্মানীয় ৰাজ্যিক আহ্বায়ক প্ৰধান বৰুৱা ডাঙৰীয়াকো মঞ্চত আসন গ্ৰহণ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু লগতে আমাৰ ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সমৰ্পণ দিৱস উদযাপন সমিতিৰ ৰাজ্যিক আহ্বায়ক ডক্টৰ প্ৰদীপ ঠাকুৰ ডাঙৰীয়াকো মঞ্চত আসন গ্ৰহণৰ কাৰণে অনুৰোধ জনাইছোঁ। এতিয়া সন্মানীয় ৰাজ্যিক সভাপতি ডাঙৰীয়াক ভাৰত মাতাৰ প্ৰতিশ্ৰুতিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। মাননীয় মিছন ৰঞ্জন ডাঙৰীয়াক মঞ্চত আহি আসন গ্ৰহণ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। বৰ্তি ভোজনৰ লগে লগে ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শ পুৰুষ তথা জনসংঘৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক সকলোৰে শ্ৰদ্ধা পণ্ডিত দীনদয়াল উপাধ্যায়ৰ প্ৰতিশ্ৰুতিত মাল্যৰ্পণ কৰাৰ কাৰণে ৰাষ্ট্ৰীয় সম্পাদক মাননীয় কামাখ্যা প্ৰসাদ ডাঙৰীয়াই পণ্ডিত প্ৰদান কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। এতিয়া সকলোৱে থিয় হৈ এতিয়া মাতিব নোৱাৰে। वन्दे मातरम्
এতিয়া আমাৰ মাজত বৰগীত পৰিৱেশন কৰিব শ্ৰীমতী ত্ৰিবেণী বুজল বৰুৱাই। তেখেতক বৰগীত পৰিৱেশন কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। বাইদেউ যাব লাগিব। নমস্কাৰ। আমি পৰিৱেশন কৰিবলৈ লোৱা বৰগীত ভাগ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা বিৰচিত ৰাগ ভাটিয়ালী তাল এক তাল।
বৰগীত লিখি যিখিনি বুজৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমি সম্বোধনৰ ফালে গৈছোঁ। এতিয়া আমাৰ মাজত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টীৰ অসম পৰিষদৰ সন্মানীয় সভাপতি মাননীয় শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াক এখন ফুলাম গামোচাৰে তো এতিয়া আমাৰ উদ্বোধনী ভাষণ ৰাখিব সমৰ পৰিৱেশ উদযাপন সমিতিৰ সন্মানীয় ৰাজ্যিক আহ্বায়ক ডক্টৰ কবিতা ৰয়। আটাইলৈ নমস্কাৰ জনাইছোঁ। আজি আমি সকলোৱে জানো ভাৰতীয় জনতা পাৰ্টীৰ পুৰুষা ব্যক্তি তথা স্মৰণীয় জনসংঘৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা পণ্ডিত দীনদয়াল উপাধ্যায়দেৱৰ আজি পুণ্যতিথি আৰু এই পুণ্যতিথিটো আমাৰ দলে সমৰ্পণ দিৱস হিচাপে পালন কৰি আহিছোঁ। আজি এই পুণ্যতিথিৰ লগত সংগতি ৰাখি সমৰ্পণ দিৱসৰ আজি এই স্মৃতিচাৰণ সভাত আমাৰ মাজত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টীৰ সন্মানীয় ৰাজ্যিক সভাপতি শ্ৰী দিলীপ শইকীয়া ডাঙৰীয়া, মঞ্চত উপবিষ্ট ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাক্তন সভাপতি তথা পূব গুৱাহাটী সমষ্টিৰ সন্মানীয় বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সম্পাদক তথা কাজিৰঙা লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ কামাখ্যা প্ৰসাদ পাছা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী অন্যতম জ্যেষ্ঠ কাৰ্যকৰ্তা প্ৰাক্তন সাংসদ মিছন ৰঞ্জন দাস ডাঙৰীয়া, মঞ্চত উপবিষ্ট ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ কাৰ্যকৰ্তা লখিমপুৰ লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ তথা 2026 চনৰ আমাৰ দলৰ নিৰ্বাচন প্ৰবন্ধন সমিতিৰ সন্মানীয় ৰাজ্যিক আহ্বায়ক প্ৰধান বৰুৱা ডাঙৰীয়া আৰু মোৰ সন্মুখত থকা এই প্ৰেক্ষাগৃহত থকা বিভিন্ন বিষয়ববীয়াসকল, দলৰ জ্যেষ্ঠ কনিষ্ঠ কাৰ্যকৰ্তা, লগতে শ্ৰদ্ধাৰ ৰাইজ, আজি আমি যিগৰাকী এই মহান পুৰুষা ব্যক্তিৰ স্মৃতিচাৰণ কৰিবলৈ ওলাইছোঁ, সেইগৰাকী মহাত্মা গান্ধীয়ে তেখেতৰ যি সপোন আছিলে ৰাম ৰাজ্য, সেই ৰাম ৰাজ্যক একাত্ম মানৱতাবাদৰ যি দৰ্শন, সেই দৰ্শনৰ উত্তৰণ ঘটাই সমগ্ৰ বিশ্বতে ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰাৰ কাৰণে যিগৰাকী ব্যক্তিয়ে অহৰহ প্ৰচেষ্টা কৰিছিল, পৰ্বতৰ ওপৰত বিৰাট বটবৃক্ষৰ নিচিনাকে তেখেতৰ যি ব্যক্তিত্ব, সেই ব্যক্তিত্ব থকাৰ পিছতো তেখেতৰ সাধাৰণ মানুহৰ প্ৰতি যি স্নেহ মৰম, কাৰ্যকৰ্তাৰ প্ৰতি যি স্নেহ মৰম, সেইটোৱে আমাক আজিলৈকে আমাৰ জ্যেষ্ঠ আৰু কনিষ্ঠ কাৰ্যকৰ্তাৰ মাজত যিটো সম্পৰ্ক, সেই সম্পৰ্কটো সুদৃঢ় কৰিছে। আৰু সেই ঋষিসদৃশ পুৰুষা ব্যক্তিগৰাকী হ'ল পণ্ডিত দীনদয়াল উপাধ্যায়। আমি প্ৰত্যেকেই জানো
যে ভাৰতীয় জনতা পাৰ্টিৰ পূৰ্বসূৰী যিটো ৰাজনৈতিক দল ভাৰতীয় জনসংঘ প্ৰতিষ্ঠাৰ সময়ত সেইটো সময়ত আমি প্ৰত্যেকেই জানো ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে যি ধৰণে জৱাহৰলাল নেহৰু মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰি তেখেতে প্ৰথমতে গুৰুজীৰ ওচৰলৈকে গৈছিল। গুৰুজী হ'ল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দ্বিতীয় সঞ্চালক মাধৱৰাও সদাশিৱৰাও গোলৱালকাৰ। তেখেতৰ ওচৰলৈকে গৈ শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে কৈছিল যে কংগ্ৰেছৰ এই স্বাধীনতাৰ পিছত আগলৈকে তেওঁলোকে যি কৰিলে এতিয়া কংগ্ৰেছৰ এটা ৰাজনৈতিক বিকল্প এটা ৰাজনৈতিক দল ৰাষ্ট্ৰীয় পৰ্যায়ত গঠন কৰাৰ কাৰণে সময় সমাগত। তেতিয়া গুৰুজীয়ে কৈছিল যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ যিহেতু আমাৰ ৰাষ্ট্ৰবাদী অৰাজনৈতিক সংগঠন, শ্যামাপ্ৰসাদ মুখাৰ্জীক কৈছিল তুমি যদি ৰাষ্ট্ৰীয় পৰ্যায়ত তেনেকুৱা এটা দল কংগ্ৰেছৰ বিকল্প হিচাপে গঠন কৰিবলৈ লৈছা বা ইচ্ছা কৰিছা তেতিয়াহ'লে তুমি আগবঢ়া, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ফালৰ পৰা আমি সহায় কৰিম। এই যিটো সহায়, এই সহায়টো এনেকুৱা আছিল যে ৰাষ্ট্ৰীয় পৰ্যায়ত 5 গৰাকী ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰচাৰকক ভাৰতীয় জনসংঘ গঠন হোৱাৰ পিছত সেই দলত কাম কৰাৰ কাৰণে অনুমতি প্ৰদান কৰিছিল। আৰু সেই 5 গৰাকী ব্যক্তি স্বনামধন্য পণ্ডিত দীনদয়াল উপাধ্যায়, সুন্দৰ সিং ভাণ্ডাৰী, কুশাভাও ঠাকৰে, সেইটো সময়ত ডেকা যুৱক অটল বিহাৰী বাজপেয়ী আৰু নানাজী দেশমুখ, এই 5 গৰাকী সংঘৰ প্ৰচাৰকক গুৰুজীয়ে অনুমতি প্ৰদান কৰিছিল যে ভাৰতীয় জনসংঘত কাম কৰাৰ কাৰণে। আৰু সেইমতে আমি ৰাজ্যিক পৰ্যায়তো 2 গৰাকীকৈ প্ৰচাৰকক দায়িত্ব দিয়াৰ কাৰণে যি অনুমতি দিছিল তাৰ আধাৰতে আমি ভাৰতীয় জনসংঘৰ পিছত ভাৰতীয় জনতা পাৰ্টি গঠন হোৱাৰ পিছতো আমি আজিলৈকে সেই যিটো ব্যৱস্থা আমাৰ দলীয় যি ব্যৱস্থা সেই ব্যৱস্থা আজিও অব্যাহত আছে। গতিকে সেই 51 চনৰ 21 অক্টোবৰ তাৰিখে গঠন হোৱা ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক হিচাপে পণ্ডিত দীনদয়াল উপাধ্যায় কাৰ্যনিৰ্বাহ কৰিছিল। আৰু আমি জনাত তেখেতে মাত্ৰ 3 মাহৰ কাৰণে ৰাষ্ট্ৰীয় সভাপতি আছিলে 68 চনত। সাধাৰণ সম্পাদক 51 চনৰ পৰা 52 চনত ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ বলিদান হ'ল। আপোনালোকে প্ৰত্যেকেই জানে, মই মনত পেলাই দিব বিচাৰিছোঁ। গতিকে তাৰপিছত পণ্ডিত দীনদয়াল উপাধ্যায়ৰ নেতৃত্বত 68 চনলৈকে 1968 চনলৈকে ভাৰতীয় জনসংঘৰ নেতৃত্ব দিছিল। আৰু তেখেতে সাধাৰণ সম্পাদক হৈ থকা অৱস্থাৰ পিছত যেতিয়া সভাপতি হ'ল, সভাপতি হোৱাৰ পিছতে উত্তৰ প্ৰদেশৰ এখন সভাত তেখেত তাত উপস্থিত থকাৰ পিছত বিহাৰৰ পৰা তেওঁৰ তাত অনুৰোধ আহিল যে আপুনি দিল্লী যোৱাৰ আগতে বিহাৰলৈকে পাটনালৈকে আহিব লাগে। আৰু সেই ট্ৰেইনত উঠি যেতিয়া পাটনালৈকে গৈ আছিল, মোগল চৰাই নামৰ ষ্টেচনটোত তেখেতৰ ক্ষতবিক্ষত দেহ পোৱা গৈছিল। এটা দুৰ্ভাগ্যজনক পৰিৱেশত তেখেতৰ বলিদান দিছিল, ইহলীলা সম্বৰণ কৰিছিল। গতিকে এনেকুৱা এজন পুৰুষা ব্যক্তি যিগৰাকীৰ ব্যক্তিত্ব আমি জুখিব নোৱাৰোঁ। তেখেতৰ যি দৰ্শন, সেই দৰ্শন পিছত আমি দেখা পাইছোঁ যে সৰ্বপল্লী ৰাধাকৃষ্ণনৰ যি দৰ্শন, সৰ্বপল্লী ৰাধাকৃষ্ণৰ দৰ্শন কি আছিলে যে প্ৰাচ্য আৰু পাশ্চাত্যৰ মাজত এটা সমন্বয় ঘটাই তেখেতে এটা দৰ্শন দিছিলে। সম্পূৰ্ণ প্ৰাচ্যও নহয়, সম্পূৰ্ণ পাশ্চাত্যও নহয়। ঠিক তেনেদৰে পণ্ডিত দীনদয়াল উপাধ্যায় সেইটো সময়ত আমাৰ ব্ৰিটিছৰ যি শাসনকাল, সেইটো সময়ত গোটেই পৃথিৱীত
এনেকুৱা এটা পৰিৱেশ আছিল যে পাশ্চাত্যৰ যিটো আধাৰ, সভ্যতাৰ যি আধাৰ, জড়বাদী, মেটেৰিয়েলিষ্টিক, সেই জড়বাদী ব্যৱস্থাটো তেওঁ অধ্যয়ন কৰিছিল। পণ্ডিত দীনদয়াল উপাধ্যায় অধ্যয়ন কৰি তেখেতে দেখা পাইছিল, আৰু অন্যহাতে লোকমান্য তিলক তেখেতৰ এখন পুথি কিতাপ কৰ্মযোগ বুলি এখন কিতাপ আছিল। সেই কিতাপৰ তেখেতে অধ্যয়ন কৰি এটা এনেকুৱা তত্ত্ব পাইছিলে যে এতিয়া আৰু ভাৰতবৰ্ষত কেৱল জড়বাদী সভ্যতা, জড়বাদী সংস্কৃতি আমাৰ থাকিব নোৱাৰে। সেই জড়বাদী আৰু আধ্যাত্মিকতা, ভাৰতবৰ্ষৰ যি পৰম্পৰাগতভাৱে হাজাৰ বছৰীয়া আমাৰ পৰম্পৰা, তাৰ আধাৰত এই আমাৰ একাত্ম মানৱতাবাদ যি দৰ্শন, সেই দৰ্শন তেখেতে নিজে অধ্যয়ন কৰি এনেকুৱা এটা দৰ্শন আমাক দি গ'ল, যি দৰ্শনৰ আধাৰত আমাৰ ভাৰতীয় জনতা পাৰ্টী আজি প্ৰতিষ্ঠিত। আজিও তেখেতৰ দৰ্শন গোটেই বিশ্বত আমাৰ ৰাজনৈতিক ক্ষেত্ৰখনত গৱেষণা কৰা ছাত্ৰ ছাত্ৰীসকলে আজি অধ্যয়ন কৰি আছে যে কি এনেকুৱা দৰ্শন হ'ব পাৰে একাত্ম মানৱতাবাদ, ইংৰাজীত ইণ্টিগ্ৰেল হিউমেনিজিম বুলি কয়। এই ইণ্টিগ্ৰেল হিউমেনিজিমৰ কি এনেকুৱা তত্ত্ব আছে যাৰ আধাৰত আজি ভাৰতবৰ্ষৰ বিশ্বৰ বুকুত বা বিশ্বত আজি বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠিত হ'বৰ কাৰণে আজি প্ৰতিষ্ঠিত হৈছে। গতিকে একাত্ম মানৱতাবাদৰ মাত্ৰ দুটা কথা কৈ মই মোৰ উদ্বোধনী ভাষণ মই শেষ কৰিম। আমাৰ মুখ্য বক্তা আমাৰ মাননীয় ৰাজদূত সভাপতি ইয়াত আছে। তেখেতৰ যি পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জীৱনশৈলী কৰ্মচাৰী আদিৰ ওপৰত তেখেতে বক্তব্য ৰাখিব। একাত্ম মানৱতাবাদত এটা কথা উল্লেখ কৰিছে যে আমাৰ শৰীৰ আছে, আমাৰ মন আছে, বুদ্ধি আছে আৰু আত্মা আছে। পণ্ডিত দীনদয়াল উপাধ্যায় কৈছিলে যে শৰীৰৰ পৰা শাৰীৰিক, মনৰ পৰা মানসিক, বুদ্ধিৰ পৰা বৌদ্ধিক আৰু আত্মাৰ পৰা আধ্যাত্মিক, এই চাৰিটা দিশত যদি এজন ব্যক্তিৰ ব্যক্তিত্ব বিকশিত হয়, তেতিয়াহ'লে সেই ব্যক্তিত্ব যদি আমাৰ গোটেই ভাৰতবৰ্ষত থাকে, তেতিয়াহ'লে আমাৰ সমাজখন বহুত আগবাঢ়ি যাব। আৰু সেই একাত্ম মানৱতাবাদৰ এই দৰ্শন যিটো আছে, শৰীৰৰ পৰা শাৰীৰিক অৱস্থা আমাৰ ভাল হ'ব লাগিব, মনটো আছে, মনৰ পৰা মানসিক অৱস্থাটো আমাৰ ভাল হ'ব লাগিব, বুদ্ধি আমাৰ সকলোৰে আছে, কিন্তু বুদ্ধিৰ পৰা বৌদ্ধিক দিশত, বৌদ্ধিক মানে একেবাৰে জ্ঞান সম্পন্ন নহয়। তেওঁ কৈছিলে যে আমি ৰাজনৈতিক দলত আমাৰ যিখিনি ইনফৰমেশ্যন, মিনিমাম ইনফৰমেশ্যন আমি জানিব লাগে, সেই কথাখিনি আমি জানিব লাগে, সেইটোৱে বৌদ্ধিক দিশ। আৰু আত্মা ভাৰতীয় সংস্কৃতিত আমাৰ আত্মাৰ অস্তিত্ব থকা বুলি আমি জানো। আত্মাৰ পৰা আধ্যাত্মিক মানে কেনেকুৱা? আমাৰ বহুতে ভুল ধাৰণা কৰে যে আধ্যাত্মিকতা সদায় বৃদ্ধ বয়সত আহে, 60 বছৰ পাৰ হোৱাৰ পিছতে আধ্যাত্মিকতা আহে। কিন্তু পণ্ডিত দীনদয়াল উপাধ্যায় কৈছিলে যে আধ্যাত্মিকতা আমাৰ তাৰ আগতে, আমি এতিয়া অনুমান কৰিছো যে প্ৰাপ্তবয়স্ক হোৱাৰ লগে লগে, 18 বছৰ হোৱাৰ লগে লগে আমাৰ আধ্যাত্মিকতা আহিব লাগে ভাৰতীয় সংস্কৃতিত। আৰু সেইটো আমি দলত আমি দেখা পাইছো। পণ্ডিত দীনদয়াল উপাধ্যায়ৰ দৰ্শন যি, সেই দৰ্শন আমাৰ ইয়াত আজি বহুত আমাৰ নৱপ্ৰজন্ম আছে, নতুনকৈ আমাৰ যোগদান কৰা দলত আছে, তেখেতসকলকো এই কথা সোঁৱৰাই দিছোঁ বা মই স্মৰণ কৰি দিছোঁ যে আধ্যাত্মিকতাৰ জৰিয়তে আমাৰ দলটো চলি আছে। পণ্ডিত দীনদয়াল উপাধ্যায় আমি যদিও ভিতৰত নাজানো একাত্ম মানৱতাবাদ কি, কিন্তু আমাৰ যি পৰম্পৰা যে আধ্যাত্মিকতা মানে জ্যেষ্ঠজনক, ভাৰতীয় সংস্কৃতিত আমি দেখা পাইছোঁ আমি সংস্কৃতিবান ৰাষ্ট্ৰ, আমি ৰাষ্ট্ৰবাদী, আমাৰ কাৰ্যকৰ্তা, আমি জ্যেষ্ঠজনক সদায় সন্মান জনাওঁ, জ্যেষ্ঠজনক আমি নমস্কাৰ জনাওঁ। আমাৰ কাৰ্যকৰ্তাসকলে সেই ব্যৱস্থাটো নতুন কাৰ্যকৰ্তাসকলে দেখা পাইছে, অসুবিধা পাব পাৰে প্ৰথম অৱস্থাত, কিন্তু আমি নমস্কাৰটো জনাওঁ আৰু জ্যেষ্ঠজনক কনিষ্ঠজনক স্নেহ কৰে, মৰম কৰে। এই যিটো পৰম্পৰা, এই পৰম্পৰাটো আমাৰ একাত্ম মানৱতাবাদৰ সেই দৰ্শনৰ পৰা আহিছে। সেই জ্যেষ্ঠজনক আমি সন্মান জনোৱাৰ পিছত জ্যেষ্ঠজনে মৰম কৰে। গতিকে এই যি দৰ্শন,
এই দৰ্শন তেখেতে আমাক দি গৈছে আৰু সেইটো সময়ত যেনেকৈ আমাৰ গোটেই ৰাজনৈতিক প্ৰেক্ষাপট চেঞ্জ হৈছিলে, সলনি হৈছিলে আৰু সময়ে সময়ে সলনি হোৱাৰ পিছত তেখেতে এনেকুৱা এটা স্থায়ীভাৱে আমাক দৰ্শন দি গ'ল, যি দৰ্শনৰ আধাৰত আমি আজি ভাৰতবৰ্ষত আজি ভাৰতীয় জনতা পাৰ্টীয়ে সেই দিশত কাম কৰি আছে আৰু ভাৰতবৰ্ষৰ ভিতৰতে নহয় গোটেই বিশ্বৰ ভিতৰতে ভাৰতীয় জনতা পাৰ্টী সৰ্ববৃহৎ ৰাজনৈতিক দল হিচাপে প্ৰতিষ্ঠিত হৈছে। গতিকে আমাৰ দৰ্শন আমাৰ একাত্মমানৱতাবাদ আৰু আদৰ্শ বুলি কোৱাৰ লগে লগে আমাৰ 5টা নীতি আছে। 5টা নীতিৰ আধাৰত আমি চলোঁ। পঞ্চনীতি বুলি কোৱা হয়। এই পঞ্চনীতিৰ আধাৰত চলোঁ। আমাৰ আদৰ্শ আছে, আমাৰ দৰ্শন আছে। গতিকে আজি মই বিশেষ নকওঁ, আজি তেখেতৰ এই পুণ্যতিথিত তেখেতলৈকে পণ্ডিত দীনদয়াল উপাধ্যায়লৈকে আমাৰ তৰফৰ পৰা আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু আজি ইয়াত উপস্থিত থকা মঞ্চৰ লগতে আমাৰ প্ৰেক্ষাগৃহত উপস্থিত থকা আটাইলৈকে মই মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ইয়াত উপস্থিত হৈ পণ্ডিত দীনদয়ালজীৰ উপাধ্যায়দেৱৰ স্মৃতি চাৰণত দুআষাৰ শুনাৰ কাৰণে আপোনালোকে ইয়াত আহিছে, তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, আদৰণি জনাইছোঁ আৰু মোৰ যি উদ্বোধনী ভাষণ ইয়াতে সমাপ্ত কৰা বুলি মই সমাপ্ত কৰিছোঁ। ধন্যবাদ। সমগ্ৰ দিৱস উদযাপন সমিতিৰ সন্মানীয় ৰাজ্যিক আহ্বায়ক ডক্টৰ কবিতা বৰাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰিব মাননীয় ৰাজ্যিক সভাপতি শ্ৰী দেৱী। सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामया, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्। ओम सहना भवतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहै। ओम शांति, ओम शांति, ओम शांति। प्रातस्मरणीय পণ্ডিত দীনদয়াল উপাধ্যায়দেৱৰ আজি 58 সংখ্যক স্মৃতিদিন বা তেখেতৰ মৃত্যুদিন। আজিৰ এই দিনটোত আমি সকলোৱে পোনপ্ৰথমে আমাৰ যি মূল দৰ্শন একাত্ম মানৱ দৰ্শন, এই দৰ্শনৰ প্ৰণেতাগৰাকীলৈ হৃদয়ৰ নিভৃত কোণৰ পৰা গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। মা ভাৰতীৰ এগৰাকী সৌপুত্ৰ, যিগৰাকীয়ে সমস্ত জীৱন ব্যক্তিগত সুখ দুখ লোভ লালসৰ পৰা বহু দূৰত অৱস্থান কৰি প্ৰচাৰক জীৱন অতিবাহিত কৰিছিল। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আজীবন ব্ৰতী কাৰ্যকৰ্তা হিচাপে, প্ৰচাৰক হিচাপে, যিগৰাকীয়ে দেশৰ চুকে কোণে ৰাষ্ট্ৰীয়তাবাদৰ বীজ মন্ত্ৰ বিস্তাৰিত কৰাত, সম্প্ৰসাৰিত কৰাত অন্যতম গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল আৰু ৰাষ্ট্ৰীয়তাবাদী ৰাজনৈতিক আন্দোলনত যিগৰাকীয়ে সন্মুখৰ পৰা
স্বাধীন ভাৰতৰ প্ৰথম দশকতে নেতৃত্ব দিছিল সেইগৰাকী আছিল আমাৰ সকলোৰে মাৰ্গদৰ্শক, প্ৰচণ্ড দেশভক্ত, মৌলিক চিন্তক, এগৰাকী দাৰ্শনিক, সুসংগঠক, সুবক্তা আৰু এগৰাকী দাগবিহীন ৰাজনেতা। সেইগৰাকীয়ে হৈছে পণ্ডিত দীনদয়াল উপাধ্যায় ডাঙৰীয়া। দীনদয়ালজীৰ জীৱন দৰ্শন বা সামগ্ৰিকভাৱে তেখেতৰ ওপৰত বা তেখেতৰ সন্দৰ্ভত বক্তব্য ৰখাৰ ধৃষ্টতা মোৰ নাই, কাৰণ যাৰ ব্যক্তিত্বই আকাশ চুই, যিগৰাকী মাৰ্গদৰ্শকে আমাৰ দলটোক সমগ্ৰ ৰাষ্ট্ৰ জীৱনক আৰু সমগ্ৰ মানৱ জাতিক এক বিকল্প মানৱতাবাদী দৰ্শনেৰে আমাক বিশ্ব মংগলৰ বাবে সৰ্বে ভৱন্তু সুখিনঃ এই মন্ত্ৰৰে সমগ্ৰ বিশ্বৰ জীৱ জগত, প্ৰাণী জগত, জল জীৱ সকলোৰে কল্যাণৰ চিন্তা কৰিছে। সেই বিজ্ঞানসন্মত আৰু বৰ্তমান যুগৰ আটাইতকৈ প্ৰাসংগিক যে দৰ্শন, সেই দৰ্শন আমাক সমল হিচাপে আগবাঢ়ি যোৱাত আৰু সমগ্ৰ ভাৰত ৰাষ্ট্ৰক পৃথিৱীৰ ভিতৰতেই পুনঃ বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰাত যিগৰাকীয়ে আমাক প্ৰেৰণা দি গ'ল বা প্ৰেৰণা দি আছে, সেইগৰাকী পণ্ডিত দীনদয়াল উপাধ্যায় ডাঙৰীয়াৰ জীৱন অত্যন্ত সংঘৰ্ষৰে পৰিপূৰ্ণ আছিল। সৰুকালিতেই মাতৃ পিতৃৰ মৃত্যু হ'ল। মোমায়েকৰ ঘৰত গৈ আইতাকৰ মৰমত, আইতাকৰ লালন পালনত তেওঁ শিশুৰ পৰা কৈশোৰ অৱস্থালৈকে আগবাঢ়িছিল। নিয়তিৰ নিষ্ঠুৰ পৰিয়াস, পৰৱৰ্তী সময়ত আইতাকৰো মৃত্যু হ'ল। জন্মসূত্ৰেই যিগৰাকীয়ে আজন্ম দেশপ্ৰেম লৈ পুণ্যভূমি ভাৰতবৰ্ষত জন্ম লৈছে, জন্মসূত্ৰেই যিগৰাকী হৃদয়ত, মন মগজুত ৰাষ্ট্ৰ প্ৰথম, ৰাষ্ট্ৰহিত নীতি সদায় বৰ্তমান হৈ আছিল, আৰু যিগৰাকীয়ে আমাৰ ভাৰতবৰ্ষৰ যি বিবিধতা, এই বিবিধতাক দুৰ্বলতা বুলি নকৈ এই বিবিধতাক শক্তি হিচাপে যিগৰাকী অভিহিত কৰিছিল। ইউনিটি ইন ডাইভাৰ্চিটি শব্দ আমি সদায় শুনো। বিবিধতাৰ মাজত একতা। এই বিবিধতাৰ মাজত একতা অনাৰ বাবে, অৰ্থাৎ ৰাষ্ট্ৰ প্ৰথম, ৰাষ্ট্ৰ সৰ্বোপৰি আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰত, এই যিটো আজি আমি শুনিছো, এই গোটেই কথাবিলাক পণ্ডিত দীনদয়াল উপাধ্যায়ে সমগ্ৰ জীৱনত তেখেতৰ মেধা, পাণ্ডিত্য, বুদ্ধিদীপ্ততাৰে আমাক সকলোকে আগবাঢ়ি যোৱাৰ বাবে, মা ভাৰতীৰ সেৱাৰ বাবে নিস্বাৰ্থভাৱে
কাম কৰাৰ প্ৰেৰক হিচাপে আজি আমি তেখেতক স্মৰণ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু প্ৰতিগৰাকী ভাৰতীয় বিশেষভাৱে ৰাষ্ট্ৰীয়তাবাদী বিচাৰেৰে, ৰাষ্ট্ৰীয়তাবাদী নীতিৰে আমি যিসকল পৰিচালিত হওঁ সেইসকলৰ বাবে পণ্ডিত দীনদয়াল উপাধ্যায় জীৱনৰ বাটত প্ৰেৰণা আগবাঢ়ি যোৱাৰ আৰু নিজকে ৰাষ্ট্ৰৰ সুখ দুখৰ লগত বিলীন কৰি দিয়াৰ এটি উজ্জ্বল নক্ষত্ৰ হিচাপে আমি তেখেতক সদায় স্মৰণ কৰি যাব লাগিব। এয়া আমাৰ দায়িত্ব, এয়া আমাৰ কৰ্তব্য। যি দৰ্শনে আজি সমগ্ৰ বিশ্বৰ 8 কোটি মানুহৰ কল্যাণৰ চিন্তা কৰিছে, সমগ্ৰ জীৱ জগতৰ, সমগ্ৰ প্ৰাণী জগতৰ সহাৱস্থানৰ কথাটো কৈছে, কো এক্সিষ্টেন্সৰ কথা কৈছে। প্ৰকৃতি থাকিলে মানুহ থাকিব, শব্দবিলাক শুনি আছো। এই প্ৰকৃতিৰ লগত সামগ্ৰিকভাৱে ভাৰতীয় দৰ্শনৰ যি সাদৃশ্য, যি মিল, তেখেতৰ একাত্ম মানৱ দৰ্শন, এই যে অদ্ভুত এক আমাক আদৰ্শগত দৰ্শন দি থৈ গৈছে, তাত ব্যক্তি, ব্যষ্টি, সমষ্টি, সৃষ্টি আৰু প্ৰকৃতি, ব্যক্তিৰ পৰা প্ৰকৃতিলৈকে 5টা মূল তত্ত্ব, যেনেকৈ আমি পঞ্চভূতৰ কথা কওঁ, এই পঞ্চভূত প্ৰকৃতি আৰু 5টা মূল তত্ত্বক সমগ্ৰ একাত্ম মানৱ দৰ্শনত সমাহিত কৰি সমগ্ৰ বিশ্বৰ কল্যাণৰ বাবে যি এক অদ্বিতীয় দৰ্শন আমাক উপহাৰ দি গ'ল, তাৰ বাবে তেখেতৰ ওচৰত আমি সকলোৱে সদায় কৃতজ্ঞ হৈ থাকিব লাগিব, সদায় তেওঁক আমি স্মৰণ কৰিব লাগিব। অন্তু দয়া, মাতটো ভাঙি আছে, অন্তু দয়া। অন্তু দয়া মানে সমাজৰ আটাইতকৈ দুৰ্বল, পিছপৰা, বঞ্চিত, শোষিত যিটো শ্ৰেণী আছে, ক্লাছ আছে, ব্যক্তি নহয়, ব্যক্তিও আহিব, সেই শ্ৰেণীটোৰ শেষৰ যিটো শাৰীত যিজনে বহে, সেই শেষৰ শাৰীত বহা শেষৰজন ব্যক্তিক যদি আমি ৰাষ্ট্ৰৰ উত্থানৰ লগত তেওঁৰ জীৱনক যদি সমাহিত কৰিব নোৱাৰো, তেওঁক যদি সবলীকৰণ কৰিব নোৱাৰো, তেওঁক যদি আগবঢ়াই লৈ আনিব নোৱাৰো, তেতিয়াহ'লে আমি ভবা ৰাষ্ট্ৰৰ উত্থানৰ যিটো আমি কনচেপ্ট, সেই কনচেপ্টটোক আমি চৰিতাৰ্থ কৰিব নোৱাৰো। সেইকাৰণে অন্তদেহ, অন্তৰ উদয়, শেষৰজন ব্যক্তিক কেনেকৈ পোহৰ দিব পাৰোঁ, সেইকাৰণে অন্তোদয় নীতি আজি পৰম শ্ৰদ্ধেয় প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী দেৱৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰতিখন আঁচনিত অন্তোদয়াই এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিবৰ কাৰণে সক্ষম হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰেই হওক, আয়ুষ্মান ভাৰতৰ কাৰ্ডখনেই হওক, জল জীৱন মিছনৰ জৰিয়তে হৰ ঘৰ নল, হৰ ঘৰ জল শীৰ্ষক আমাৰ আঁচনিখনৰ কথাই নকওঁ কিয়, নাৰী শক্তিৰ উত্থান, যুৱ শক্তিৰ উত্থান, কৃষকক প্ৰদান কৰা প্ৰতি বছৰে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি, এনেকুৱা অসংখ্য আঁচনি আছে, অসংখ্য আমাৰ উদ্যোগ আছে, কৰ্মসূচী ভাৰত চৰকাৰৰ আছে, যি
শেষৰজন ব্যক্তিক আটাইতকৈ দুৰ্বল ব্যক্তিজনক লাভান্বিত কৰিছে, স্পৰ্শ কৰিছে, আৰু সেইটোৱে হৈছে অন্ত্যোদয়া। গতিকে এনেকুৱা এক অদ্ভুত দৰ্শন, এক বিজ্ঞানসন্মত, আৰু এই দৰ্শন এদিনতে অহা নাই। এই দৰ্শনৰ কাৰণে প্ৰায় 2 দশক ভাৰতীয় জনসংঘ 1951 চনৰ 21 অক্টোবৰত প্ৰতিষ্ঠা হৈছে। তাৰ পূৰ্বৰে পৰা সংঘ প্ৰচাৰক হিচাপে দায়িত্ব লোৱাৰে পৰা মৃত্যুৰ দিনালৈকে, আজিৰ দিনটোলৈকে, 1968 চনৰ 11 ফেব্ৰুৱাৰীৰ আজিৰ দিনটোলৈকে তেখেতে বিশ্বৰ সেই সময়ৰ ৰাজনৈতিক যি প্ৰেক্ষাপট আছিল, ৰাজনৈতিক যি পৰিস্থিতি আছিল, বিশ্বৰ সামগ্ৰিক যি অৰ্থনৈতিক পৰিৱেশ আছিল, সেই সময়ত পুঁজিবাদ আৰু সাম্যবাদৰ যি প্ৰভাৱ আছিল সমগ্ৰ বিশ্বত, 1970 চনত প্ৰথম ৰাছিয়া এটা ডাঙৰ বিপ্লৱ আৰম্ভ হৈছিল 1917 সেই বিপ্লৱে পুঁজিবাদৰ ভেটিত কঁপনি তুলিছিল, আৰু সমগ্ৰ বিশ্বত আলোচনা আৰম্ভ হৈছিল যে পুঁজিবাদে ব্যক্তিক বা সমষ্টিক বা ৰাষ্ট্ৰক কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰে। আৰু সাম্যবাদৰ ধাৰণাও সেই সময়ত বিশ্বত প্ৰবল আছিল। পুঁজিবাদ আৰু সাম্যবাদ, কেপিটেলিজম এণ্ড কমিউনিজম, এই দুইটা বিষয় তাৰ দুৰ্বলতা কি? যিটো সময়ত কেপিটেলিজমক সমগ্ৰ বিশ্বৰ শক্তিধৰ ৰাষ্ট্ৰবিলাকে প্ৰথম পচন্দ কৰিছিল, কিছুমান ৰাষ্ট্ৰত সাম্যবাদে প্ৰথম পচন্দ আছিল, তাৰপিছতো দুইটা দৰ্শন, দুইটা ফিলচফি কেনেকৈ ফেইল হৈছিল, কেনেকৈ বিফল হৈছিল। সমাজ, ব্যক্তি, ৰাষ্ট্ৰৰ উত্থানৰ কাৰণে এই দৰ্শনবিলাকে কেনেদৰে মানুহৰ মাজত সমন্বয়ৰ সলনি সংঘৰ্ষৰ সৃষ্টি কৰিছিল, কেৱল ভোগবাদী মানসিকতাৰ সৃষ্টি কৰিছিল, মেটেৰিয়েলিষ্টিক এপ্ৰচ। এই গোটেই কথাবিলাক পুংখানুপুংখভাৱে পণ্ডিত দীনদয়াল উপাধ্যায় ডাঙৰীয়াই অধ্যয়ন কৰিছিল, শোধ কৰিছিল, ৰিচাৰ্চ কৰিছিল, আৰু তাৰ পিছত পণ্ডিত দীনদয়াল উপাধ্যায় ভাৰতীয় দৰ্শনক মূল আধাৰ হিচাপে লৈ পুঁজিবাদ আৰু সাম্যবাদৰ বিকল্প এক দৰ্শন, একাত্ম মানৱ দৰ্শন তেওঁ প্ৰস্তুত কৰি উলিয়াইছিল। 64 চনত অন্ধ্ৰপ্ৰদেশত 4 দিনীয়া এটা তেখেতৰ ব্যাখ্যানমালা হৈছিল। সেই ব্যাখ্যানমালাত পণ্ডিত দীনদয়াল উপাধ্যায় ডাঙৰীয়াই সামগ্ৰিকভাৱে ভাৰতৰ দৃষ্টিকোণ কি হ'ব, অৰ্থনৈতিক দৃষ্টিকোণ কি হ'ব, সামাজিক দৃষ্টিকোণ কি হ'ব, সাংস্কৃতিক দৃষ্টিকোণ কি হ'ব, আধ্যাত্মিক দৃষ্টিকোণ কি হ'ব, ৰাজনৈতিক দৃষ্টিকোণ কি হ'ব, সকলো দিশৰ ওপৰত তেখেতৰ যি ব্যাখ্যানমালা আছিল, সেই ব্যাখ্যানমালা তেখেতৰ বক্তব্যত সকলো শিল পৰা কপৰ নিচিনা হৈছিল, তবত মানিছিল প্ৰতিগৰাকী সেই সময়ত তেওঁৰ বক্তৃতা শুনা প্ৰতিনিধিয়ে। ইমান নিখুঁত, ইমান বিজ্ঞানসন্মত, ইমান ভাৰতীয় দৰ্শন, কৃষ্টি, সংস্কৃতি, পৰম্পৰা সম্বলিত কৰি, সমাহিত কৰি এনেকুৱা এক অদ্ভুত দৰ্শন, অদ্ভুত চিন্তা, মৌলিক দৰ্শন যাক কোৱা হৈছে। এই মৌলিক দৰ্শন এটা ইমান সুন্দৰ, সহজভাৱে
পণ্ডিত দীনদয়াল উপাধ্যায় ডাঙৰীয়াই তেখেতৰ ব্যাখ্যান উল্লেখ কৰিছিল আৰু পৰৱৰ্তী সময়ত 1965 চনত জনসংঘৰ অধিৱেশনত এই তেখেতে প্ৰতিপাদন কৰা তেখেতে উল্লেখ কৰা একাত্ম মানৱবাদ বুলি সেই সময়ত কোৱা হৈছিল। পৰৱৰ্তী সময়ত একাত্ম মানৱ দৰ্শন ইণ্টিগ্ৰেল হিউমেনিজিম বুলি কথাটো ওলাইছিল বা সেই হিচাপে আলোচনা হৈছিল। কিন্তু ইজিমৰ পৰা আমি দৰ্শনলৈকে বিষয়টো আমাৰ আগবঢ়াই লৈ আহিলোঁ। গতিকে একাত্ম মানৱবাদৰ আমি ৰূপান্তৰ ঘটাই একাত্ম মানৱ দৰ্শন, এই একাত্ম মানৱ দৰ্শনক ভাৰতীয় জনতা পাৰ্টীয়ে ভাৰতীয় পূৰ্বসূৰী ভাৰতীয় জনসংঘই মূল দৰ্শন হিচাপে 65 চনত গ্ৰহণ কৰিল। এনেকৈ ভাৰতীয় জনসংঘই ভাৰতবৰ্ষত অনা কংগ্ৰেছী বা ৰাষ্ট্ৰৰ হিতৰ বিপৰীতে যিসকলে ৰাজনৈতিক ক্ষেত্ৰখনত নীতি আৰু স্থিতি গ্ৰহণ কৰিছিল তাৰ বিৰুদ্ধে প্ৰবল ৰাষ্ট্ৰবাদৰ নীতি আৰু নেশ্যন ফাৰ্ষ্ট ভাৰত ফাৰ্ষ্ট এই নীতি শক্তিশালী কৰাৰ বাবে সমগ্ৰ ভাৰতবৰ্ষৰ কাশ্মীৰৰ পৰা কন্যাকুমাৰী গুজৰাটৰ পৰা অৰুণাচল প্ৰদেশলৈকে এক সাংগঠনিক সুদৃঢ়কৰণ আৰু আদৰ্শৰ সম্প্ৰসাৰণ আদৰ্শৰ বিস্তাৰৰ কামত লাগি গৈছিল। দুৰ্ভাগ্যবশতঃ 67 চনত তেখেত ৰাষ্ট্ৰীয় সভাপতি হ'ল, প্ৰতিষ্ঠা সাধাৰণ সম্পাদক ভাৰতীয় জনসংঘৰ 51 চনৰ পৰা 67 চনলৈ। কিন্তু সভাপতি হোৱাৰ পিছত তেখেতে বেছি দিন দলটোক নেতৃত্ব দিব নোৱাৰিলে। ভাৰত বিৰোধী ফোন বন্ধ কৰে, চবৰে ফোন বন্ধ কৰে। এইবিলাক বিষয়ত যদি ফোন ধৰে আপুনি কিমান প্ৰাণী কেনেকুৱা প্ৰাণী গম পোৱা যায় বাইদেউ। গতিকে ভাৰত বিৰোধী ৰাষ্ট্ৰ বিৰোধী শক্তি হলে টাৰ্গেট আছিল RSS টাৰ্গেট, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ টাৰ্গেট আৰু সমগ্ৰ ৰাষ্ট্ৰীয়তাবাদী যিমান সংগঠন, ৰাষ্ট্ৰীয় সেৱিকা সমিতি, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, বনবাসী কল্যাণ আশ্ৰম, 1950 চনৰ আগত যিমান ৰাষ্ট্ৰীয়তাবাদী সংগঠন এক দৰ্শনৰ জৰিয়তে এক আদৰ্শে যিসকলে সমগ্ৰ ৰাষ্ট্ৰত বিভিন্ন ক্ষেত্ৰত মা ভাৰতীক শক্তিশালী কৰাৰ বাবে, স্বাৱলম্বী স্বাভিমানী আত্মনিৰ্ভৰশীল কৰাৰ বাবে আৰু ভাৰতবৰ্ষৰ ধৈৰ্য বীৰ্য ভাৰতবৰ্ষৰ সোণ সেয়া ইতিহাসক পুনৰ ঘূৰাই অনাৰ বাবে বা প্ৰজন্মই প্ৰজন্মৰ মাজত সেইবিলাকক পুনৰ সংস্মৰণ কৰাই এক ৰাষ্ট্ৰীয়তাবাদী প্ৰবল জনমত সৃষ্টি কৰা ৰাষ্ট্ৰীয়তাবাদী ৰাজনৈতিক আদৰ্শৰে ৰাইজৰ সেৱা কৰাৰ বাবে ভাৰতীয় জনসংঘয়ো নিজৰ ভূমিকা শক্তিশালীভাৱে আগবঢ়াই লৈ যোৱাৰ প্ৰয়াস কৰিছে। আৰু তেনেকুৱা ধৰণে জনসংঘৰ দায়িত্ব লৈ ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী প্ৰথম ৰাষ্ট্ৰীয় সভাপতি, 33 বছৰ বয়সত ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী কলকাতা বিশ্ববিদ্যালয় তেতিয়া উপাচাৰ্য হৈ গ'ল। 33 বছৰ বয়সত ভাইচ চেঞ্চেলৰ হোৱাটো কিমান কেনেকুৱা এজন ব্যক্তিত্ব সম্পন্ন হ'ব লাগিব বা মেধা বুদ্ধি বৃত্তি কিমান থাকিব লাগিব। সিও কলিকতাৰ নিচিনা বিশ্ববিদ্যালয় 33 বছৰত তেওঁ ভাইচ চেঞ্চেলৰ হ'ল। তেওঁৰ দেউতা ছাৰ আশুতোষ মুখাৰ্জী তেখেতো কলকাতা ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ আছিল। পিতৃৰ পিছত পুত্ৰ এখন বিশ্ববিদ্যালয়ৰ ভাইচ চেঞ্চেলৰ হোৱাটো পৃথিৱীত হয়তো বিৰল ঘটনা হ'ব। পৃথিৱীত বিৰল ঘটনা বহুত কম হৈছে যদিও হৈছে। গতিকে এনেকুৱা এজন তেওঁ মাৰ্গদৰ্শকে কওক, সহপাঠী
সহপাঠীয়ে কওক বা লগৰীয়াই কওক, যি কয়। আৰু 53টো বহুত ডাঙৰ কথা, 53টো বহুত ডাঙৰ কথা। 52 ফাৰ্ষ্ট জেনেৰেল ইলেকশ্যন ভাৰতবৰ্ষত, 51 21 অক্টোবৰত জনসংঘ প্ৰতিষ্ঠা। এই দুইজন মহাপুৰুষ পাকস্মৰণীয় ব্যক্তি দুইজনে 53 বছৰত ৰাষ্ট্ৰদ্ৰোহীৰ কবলত পৰিলে আৰু আমাৰ মাজৰ পৰা আঁতৰি যাবলগীয়া হ'ল। 53 বছৰ, আজিৰ দিনত মোৰে 53 বছৰ হৈছে। আজিৰ দিনত 53 বছৰত কথা ভাবিলেতো আমি কোনো চিন্তা কৰোঁ, কিন্তু সেই সময়তো আয়ুসটো বেছি আছিল মানুহৰ, ক'ব গ'লে ভাল কাম কৰা মানুহৰ, ভাল খাদ্য খোৱা, ভাল চিন্তা কৰা মানুহৰ আয়ুস বেছি আছিল। 53 বছৰত তেওঁলোক ৰাষ্ট্ৰদ্ৰোহীয়ে আমাৰ মাজৰ পৰা তেওঁলোকৰ জীৱন আঁতৰাই লৈ গ'ল আমাৰ মাজৰ পৰা। গতিকে দুয়োজন পাকস্মৰণীয় ব্যক্তিয়ে লগ লাগি জনসংঘ কংগ্ৰেছৰ বিকল্প, কংগ্ৰেছ মানে কংগ্ৰেছ দলৰ বিকল্প নহয়, কংগ্ৰেছ দলৰ নীতি আৰু স্থিতি, কংগ্ৰেছ দলৰ আদৰ্শৰ বিকল্প ৰাজনৈতিক সংগঠন ভাৰতীয় জনসংঘ। এই ভাৰতীয় জনসংঘত বিস্তাৰিত সম্প্ৰসাৰণ কৰাৰ বাবে আদৰ্শ পতাকাৰ তলত শতসহস্ৰ লক্ষজনক সমবেত কৰোৱাৰ বাবে তেওঁলোকে সমগ্ৰ জীৱন মা ভাৰতীৰ নামত সমৰ্পিত কৰিলে, বলিদান কৰিলে। এনেকুৱা আমাৰ ইতিহাস। মই এতিয়া কথাখিনি কৈছো আপোনালোকক যে আমাৰ ইতিহাসটো ত্যাগ, তপস্যা আৰু বলিদানৰ ইতিহাস। ভাৰতীয় জনসংঘৰ পৰা আজিৰ ভাৰতীয় জনতা পাৰ্টীলৈ, ভাৰতীয় জনতা পাৰ্টীও 45 বছৰীয়া হ'ল। এই গোটেই ইতিহাস ত্যাগ, তপস্যা, সাধনা, বলিদানৰ ইতিহাস। ডাক্তৰ শ্যামাপ্ৰসাদ মুখাৰ্জী 53 চনৰ 23 জুন তাৰিখে বলিদান দিব লগা হ'ল। সকলোৱে জানে, ইয়াত থকা সকলোৱে জানে। কাশ্মীৰৰ জেলত তেখেতক কিদৰে শাৰীৰিক নৃশংস অত্যাচাৰ চলোৱা হৈছিল। পণ্ডিত নেহৰুলৈ বহুত এখন চিঠি লিখিছিল ডাক্তৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ পৰম আৰাধ্য মাতৃগৰাকী যে মোৰ পুত্ৰৰ বেমাৰ আছে, ট্ৰিটমেণ্ট কৰিব লাগে, ৰেগুলাৰ দাবা ল'ব লাগে, ঔষধ ল'ব লাগে, তেখেতক স্পেচিয়েল কেয়াৰ অকণমান দিয়ক। কোনো এখন পত্ৰৰ উত্তৰ জৱাহৰলাল নেহৰুৱে দিয়া নাছিল। আৰু ইমান ডাক্তৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ প্ৰতি, RSSৰ প্ৰতি, ৰাষ্ট্ৰীয়তাবাদৰ প্ৰতি ইমান ঘৃণা আছিল। সেই ঘৃণাৰ পৰিণতিত তিল তিলকৈ কাশ্মীৰৰ জেলত ডাক্তৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ মৃত্যু হৈছিল 53 চনৰ 23 জুনত। আৰু সেই দিনটো সেইকাৰণে আমি বলিদান দিৱস হিচাপে উদযাপন কৰোঁ। 23 জুনৰ বলিদান দিৱস, 11 ফেব্ৰুৱাৰী সমৰ্পণ দিৱস। এই দিন দুটা আমাৰ আদৰ্শ, আমাৰ বৈচাৰিক দৃষ্টিকোণৰ বাবে অত্যন্ত মহত্বপূৰ্ণ। আৰু আমি যিসকলৰ স্পষ্টতা আছে আমাৰ দৰ্শন, আমাৰ নীতি আদৰ্শৰ ওপৰত, তেওঁলোকক স্মৰণ কৰিব লাগে। আৰু যিসকলৰ স্পষ্টতা নাই, একাত্ম মানৱ দৰ্শন, অন্তোদয়া, ৰাষ্ট্ৰবাদ, ৰাষ্ট্ৰীয়তাবাদ, হিন্দু সনাতন, যিসকলৰ স্পষ্টতা নাই, তেওঁলোকেও আজিৰ দিনটোত স্পষ্টতা অনাৰ প্ৰয়াস কৰিব লাগে। বিজেপিৰ আদৰ্শ, আইডিঅলজি কি, বিজেপিৰ দৰ্শন কি, বিজেপিৰ কৰ্মপদ্ধতি, কাৰ্যপদ্ধতি কি, বিজেপিৰ অনুশাসন মানে কি, বিজেপিৰ শৃংখলাবোধ মানে কি, প্ৰতিটো বিষয়ত বিজেপিৰ বা বৈচাৰিক পৰিয়ালৰ এটা ষ্টেণ্ড পইণ্ট আছে আৰু এটা ভিউ পইণ্ট আছে। এই ষ্টেণ্ড পইণ্ট আৰু ভিউ পইণ্ট
বিজেপিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ মন মগজুত স্পষ্টতাৰে অনাৰ বাবে আমি সকলোৱে কিছু কথা অধ্যয়ন কৰিব লাগিব, আলোচনাও কৰিব লাগিব। নজনাটো ডাঙৰ কথা নহয়, জানিবলৈ ইচ্ছা নকৰাটো সেইটো বেয়া কথা। জন্মতে কোনো নাজানে, ক খ নাজানে, মা শব্দটো লাহে জনা হয়। লাহে লাহে সকলোৱে আমি আমাৰ দলীয় নীতি আদৰ্শ, আমাৰ ষ্টেণ্ড পইণ্ট, আমাৰ ভিউ পইণ্ট, এই সকলোবিলাক আমাৰ স্পষ্টতা অনাৰ প্ৰয়োজন আছে। আৰু পণ্ডিত দীনদয়াল উপাধ্যায়ৰ পবিত্ৰ স্মৃতি দিনত আজি আমি এইখিনি কথা পুনৰ স্মৰণ কৰিব লাগিব। স্পষ্টতা অনাৰ বাবে সকলো কাৰ্যকৰ্তাই, চৰকাৰ আহিব, চৰকাৰ আহি থাকিব, MLA হ'ব, MP হ'ব, জিলা পৰিষদ হ'ব, চব চলি থাকিব। ৰাইজৰ হৈ কাম কৰিলে ৰাইজে আশীৰ্বাদ দিছে আৰু দিও থাকিব। কিন্তু মেচিউৰ্ড, আইডিঅলজিকেলি কমিটেড, disciplined, hard-working and futuristic leadership ক্যাডাৰ তৈয়াৰ কৰাৰ কাৰখানা হ'ল ভাৰতীয় জনতা পাৰ্টি বা বিচাৰ পৰিয়াল। এই কথাখিনি সকলোৱে আমি মনত ৰাখি যদি আগবাঢ়ো, বহুতৰ কাৰ্যকৰ্তাৰ মনবিলাকো কেতিয়াবা দেখোঁ পৰিষ্কাৰ নহয়। তেনেকৈ হবে MLA জনৰ থাকিলেই হৈ যাব, MP জনৰ থাকিলেই হৈ যাব। দিলীপ শইকীয়া এতিয়া ৰাজ্যিক সভাপতি, এতিয়া চব দিলীপ শইকীয়াৰ লগত থাকিলে হৈ যাব। থাকক, কোনো আপত্তি নাই। দিলীপ শইকীয়াৰ লগত থাকক, সিদ্ধাৰ্থদাৰ লগতো থাকক, প্ৰধান বৰুৱা, কামাখ্যা প্ৰসাদ ডাঙৰীয়া, কিষণ দা, প্ৰদীপ দা, সকলোৱে চাওক। কিন্তু পৰিক্ৰমা নীতিৰ কৰিব লাগিব, নেতাৰ নহয়। পৰিক্ৰমা যদি কৰে, নীতিৰ পৰিক্ৰমা কৰিব, জীৱনত পথ লৈ যাব লাগিব। আমাৰ নৈতিকতা, আমি নৈতিক এটা আধাৰত আমাৰ কেৱল বিজেপি বুলি কোৱা নাই, ভাৰতীয় দৰ্শন, ভাৰতীয় পৰম্পৰা, পঞ্চ পৰিৱৰ্তন যিটো কথা কোৱা হৈছে, এই গোটেই কথাবিলাকত নেতাৰ গুৰুত্ব সদায় থাকিব, নেতাৰ মহত্ব সদায় থাকিব। কিন্তু নেতাৰ গুৰুত্ব মহত্ব থকাৰ পিছতো নীতিৰ গুৰুত্ব কমি নাযায়, বৰঞ্চ বাঢ়িয়ে যাব। সেইকাৰণে এইবিলাক কথা প্ৰত্যেক কাৰ্যকৰ্তাই জীৱনত সদায় নিতৌ কিবা এটা ভাল দলটোৰ বিষয়ে শিকাৰ আগ্ৰহ ৰাখিব। ৰাজনীতিটো মেইনে চলি থাকিব, ভাল পোৱা বেয়া পোৱা মানুহৰ সংখ্যা চব থাকিব। আজি ভাল পাইছে, কাইলৈ ৰাতিপুৱা আকৌ বেয়া পোৱা হৈ যায়, তেনেকুৱা হয়, হয়নে নহয়? সময়ত ঠিকে আছিলে, 21 গণ্ডগোল হৈ গ'ল, 21 গণ্ডগোল আছিল, 26 আকৌ ঠিক হৈ গ'ল, এনেকুৱা আছে। গতিকে এইবিলাক পাৰ্মানেণ্ট নহয়। পাৰ্মানেণ্ট ইজ আইডিঅলজি, পাৰ্মানেণ্ট ইজ কাৰ্যকৰ্তা, পাৰ্মানেণ্ট ইজ নেশ্যন ফাৰ্ষ্ট, পাৰ্মানেণ্ট ইজ ৱৰ্কিং চিষ্টেম। এই গোটেই কথাবিলাকক লৈ আমি আগবাঢ়িব লাগিব। আপোনালোকে সকলো কথা জানে, মই একো নতুন কথা কোৱা নাই। যি কথা আপোনালোকে জানে সেইখিনি কথা এবাৰ সংস্মৰণ কৰিছোঁ। আৰু ময়ো শিকি আছোঁ, আমিও সকলোৱে শিকি আছোঁ। কোনো ক'ব নোৱাৰে যে মোৰ গোটেই মানে চব হৈ গ'ল, MSc, PhD, নিট চিট চব হৈ গ'ল বিজেপি, আৰু একো নাই। মানুহৰ জীৱনত মৃত্যুৰ দিনলৈকে শিকিব লাগে বুলি সকলো মহাপুৰুষে কৈ গৈছে। যিমান পাৰোঁ সিমান শিকাৰ আগ্ৰহ, নিয়ম নীতি, শৃংখলতা, এই সকলোবিলাকৰ প্ৰতি সদায় আমাৰ অগ্ৰাধিকাৰ থাকিব লাগে। আমাৰ আদৰ্শৰ প্ৰতি সদায় নিষ্ঠাৱান হৈ আমি আমাৰ সংগঠনটোক, দলটোক আগবঢ়াই লৈ যাবই লাগিব। বেলেগ কোনো বৈতল্য নাই। বিজেপি পাৰ্টিৰ উইথ ডিফাৰেঞ্চ এনে নকয়। বহুতে ভাবে কিবা দুই এটা ঘটনা নীল হ'লে আগৰ চৰকাৰৰ লগত আজিৰ চৰকাৰৰ একেই হৈ গ'ল বিজেপি আৰু আগৰ চৰকাৰ।
ডোন্ট থিংক লাইক ডেট। এনেকৈ কেতিয়াও নাভাবিব। এজন দুজনে কৰবাত হয়তো কিবা সৰু সৰু ইফাল সিফাল কৰিব পাৰে। তাৰ কাৰণে পুৰা বিজেপিক বদনাম কৰাটো আমাৰ দলৰ কাৰ্যকৰ্তাৰ স্বাস্থ্যৰ বাবেও ভাল নহয়, সংগঠনৰ বাবেও ভাল নহয়, আৰু এইবিলাক কাম কৰিবও নোৱাৰে। যিমান পাৰোঁ সিমান আমি নিজকে সেইবিলাকৰ পৰা সংকুচিত কৰি ৰাখিব লাগে, আঁতৰত ৰখাৰ চেষ্টা কৰিব। এই সকলোকে মই বহুত দীঘলীয়া কথা নকওঁ। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কথা বাৰে বাৰে ওলায়। পণ্ডিত দীনদয়াল উপাধ্যায় ডাঙৰীয়াৰ যেতিয়া নাম লওঁ, কাৰণ তেওঁ সংঘৰ প্ৰচাৰক হিচাপে, স্বয়ংসেৱক হিচাপে আজীৱন কাম কৰিছে। সংঘৰ শতবৰ্ষ কাৰ্যসূচী চলি আছে এই বছৰ। 1925 চনত সংঘৰ জন্ম, আৰু 100 বছৰ সংঘ প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশত। গতিকে এই সংঘ শতবৰ্ষ কাৰ্যক্ৰমত আমি প্ৰতিগৰাকী ভাৰতীয় সকলোকে ৰাষ্ট্ৰৰ উত্থানত আৰু ভাৰতবৰ্ষৰ যি মৌলিক চিন্তন আছে, ভাৰতবৰ্ষৰ কৃষ্টি সংস্কৃতি পৰম্পৰা যি আছে, তাৰ সংৰক্ষণ আৰু সংবৰ্ধন, আৰু ভাৰতবৰ্ষক যিসকলে দুৰ্বল কৰিব খোজে সেইসকলৰ বিৰুদ্ধে বজ্ৰ কণ্ঠে কোনো ক্ষেত্ৰত আপোচ নকৰাকৈ সমান লক্ষ্য সমান আকাংক্ষাৰে সেই শক্তিসমূহ, সেই ব্যক্তিসমূহৰ বিৰুদ্ধে আমি শক্তিশালীভাৱে অৱস্থান কৰাটোৱে হ'ব পণ্ডিত দীনদয়াল উপাধ্যায় ডাঙৰীয়াৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধা আৰু সন্মান। কাকো ৰেহাই দিয়া নহয়, কোনো হাৰি যাব নোৱাৰে। এই ভাৰত ভূমিৰ যিয়ে অন্যায় কৰিব বিচাৰে, ওপৰত আছে এজন সৰ্বশক্তিমান, তেওঁ চাই আছে। এই পুণ্য ভূমি ভাৰতবৰ্ষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কৈ গৈছে, কোটি কোটি জন্মান্তৰে যাহাৰ আছে মহাপুণ্য ৰাখি, সি কদাচিত মনুষ্য হৈ ভাৰত কৰিহে ৰাখি। গতিকে গুৰুজনাই কৈ গৈছে। গতিকে যিসকলে এই মাতৃভূমিত বায়ু পানী খাই এই ভাৰতবৰ্ষৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈছে, সেইসকলক আইন আদালতে কি শাস্তি দিয়ে মই নাজানো, কিন্তু জনতাৰ আদালতে নিশ্চয় এই শক্তিসমূহৰ বিৰুদ্ধে উচিত ন্যায় দিব, উচিত সিদ্ধান্ত দিব, জনতা আদালতে দিব। আইন আদালতত হয়তো টাইম লাগি যাব পাৰে, কিন্তু জনতাৰ আদালত বহুত শক্তিশালী। গতিকে জনতাৰ আদালতে নিশ্চয় এই সকলৰ মানসিকতা বুজিবলৈ আৰু বাকী নাই। গতিকে সকলো আপোনালোকেও এই কথাবিলাক কতো দুৰ্বল নহ'ব। বিজেপিৰ যি নীতি স্থিতি স্পষ্ট ক্লিয়াৰ, এইটো অমুকে কৰে, এইটো তেনেকৈ নকৰিলেই ভাল আছিল নেকি, নকলেই ভাল আছিল, ক'ব লাগিব, কৰিব লাগিব। আমাৰ নেতৃত্বই যদি কিবা এটা কথা কৈছে, এনে নকয়, 100 বাৰ ভাবে, 100 বাৰ চিন্তা কৰে, তাৰ পিছত কয়। গতিকে সেইকাৰণে দলৰ কাৰ্যকৰ্তাসকলে সৰ্বস্বৰ, ইনক্লুডিং মাইছেল্ফ, ময়ো এজন কাৰ্যকৰ্তা দল, আজি সভাপতি আছো, কালি নাই। সদায়তো সভাপতি নাথাকো নহয়, সদায় সাংসদ নাথাকো। সভাপতি নাথাকোতেও মই বিজেপি আছিলো, সাংসদ হোৱাৰ পিছতো মই বিজেপি। কাইলৈ সভাপতি নাথাকিলেও, সাংসদ নাথাকিলেও মই আজীৱন বিজেপি হৈ থাকিম। আজীৱন মই ৰাষ্ট্ৰীয়তাবাদী আদৰ্শৰে লালিত পালিত হৈ থাকিম। কোনো শক্তিয়ে যিমান প্ৰত্যাহ্বান নাহক, যিমান চেলেঞ্জ মোৰ সন্মুখত নাহক, এই চেলেঞ্জক চেলেঞ্জ কৰিব পৰা শক্তি আৰু সামৰ্থ্য কাৰোবাৰ যদি আছে, বৈচাৰিক দৃষ্টিভংগী আমাৰ বিচাৰ পৰিয়ালৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা আছে বা থকাটো উচিত। এইখিনি হ'ব আজিৰ দিনটোৰ মূল বিষয়। মই ভাবোঁ ইমানখিনি আপোনালোকে মানে কথাখিনি ভাল পাইছে, বেয়া পাইছে মই নাজানো, কিন্তু পণ্ডিত দীনদয়াল উপাধ্যায় ডাঙৰীয়া জীৱন দৰ্শন, একাত্ম মানৱ দৰ্শন আৰু অন্ত্যোদয়ৰ যি মূল নীতি, পঞ্চনিষ্ঠা যি নীতি, আমাৰ যি আদৰ্শ, সেই আদৰ্শৰে যদি সকলোৱে আমি অলপ অলপকৈ যদি আমি নিজৰ জীৱনত যদি এইসমূহক
সমাহিত কৰি আগবাঢ়িব পাৰোঁ, সেইটোৱে হ'ব আজি সমৰ্পণ দিৱসৰ প্ৰতি প্ৰকৃত বা দীনদয়াল উপাধ্যায় দেৱৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি। বহুত বহুত ধন্যবাদ। ভাৰত মাতা কি জয়। মাননীয় ৰাজ্যিক সভাপতি ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া সকলোৱে থিয় হৈ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিম। गण गण मन अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंधु गुजरात मराठा द्राविड़ उत्कल बंग विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तब शुभ नामे जागे तब शुभ आशीष मागे गाहे तब जय